নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ দীপিকা ভট্টাচাৰ্যীয়ে ৱেষ্ট বেংগলৰ পৰা লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায় আৰু যিসকলক এই ভিডিঅ'বোৰে অলপ আমনি কৰে তেওঁলোক যাতে এই ভিডিঅ'বোৰ চোৱাৰ পৰা বিৰত থাকে। ই এক মনোৰঞ্জনৰ শিতান, ইয়াক তেনেদৰেই ল'ব আৰু ৰাতি চাওঁতে যদি অসুবিধা হয় তেনেহ'লে দিনৰ ভাগতো চাব পাৰে। এতিয়া পলম নকৰি আগবাঢ়োঁ দীপিকাৰ অভিজ্ঞতাৰ ফালে। এই ঘটনা আজিৰ পৰা বহু বছৰ আগৰ। তেতিয়া দীপিকাৰ বিয়া হোৱা নাছিলে। বিয়া হৈ এতিয়া পিছে দীপিকা গুৱাহাটীত থাকে, অসমত থাকে, কিন্তু তেতিয়া তেওঁলোক ৱেষ্ট বেংগলত আছিলে। আৰু এই অভিজ্ঞতাটো দীপিকাৰ বায়েকৰ। তেতিয়া তেওঁৰ বয়স প্ৰায় 14-15 বছৰমান আছিলে আৰু বায়েকৰ লগত কিছুমান এনেকুৱা পৰিঘটনা হ'বলৈ ল'লে যিয়ে মানে মানুহক দুবাৰ ভাবিবলৈ বাধ্য কৰালে যে এই পৃথিৱীত মানুহৰ বাহিৰেও বেলেগ কোনোবা থাকিব পাৰে নেকি। দীপিকাৰ বায়েকে মানে আম খাই বিৰাট বেছি ভাল পায়। এবছৰ মানে তেতিয়া তেওঁ 14 বছৰমান বয়স, তেতিয়া গৰমৰ বন্ধ আৰু মানে সকলোৰে বাৰীতে আম লাগিছে আৰু তেওঁৰ বন্ধু যিসকল আছে তেওঁলোকে কি কৰে, দীপিকা বায়েকক মানে আম পাৰিবলৈ লগায় আৰু তেওঁ আম পাৰি থাকোঁতে চবেই আম বুটলি লৈ গুচি যায়গৈ। তেওঁলৈ আমেই নাথাকে, একেবাৰে বেয়াকেইটা মানে লেৰেলা খেতেলাকেইটা তেওঁৰ কাৰণে থাকে। সেয়েহে তেওঁ বুদ্ধি পাঙিলে যে লগৰ কেইজনৰ লগত নাযায়। ঘৰৰ ওচৰৰ এখন বাৰী আছে, সেই বাৰীখনত তেওঁ অকলে গৈ আম পাৰিব আৰু সেইবুলি তেওঁ আম পাৰিবলৈ গ'ল। আম পাৰি থাকোঁতে তেওঁ এটা মুৰ্গী দেখা পালে। আম গছজোপাৰ চৌপাশে ঘূৰি ফুৰিছে, কিবা কিবিবোৰ খাই ফুৰিছে আৰু মুৰ্গীটো দেখি দীপিকাৰ বায়েকৰ মানে বিৰাট মৰম লাগিলে। একদম যেন মানে মোহিনী বান মাৰে যে, আৰু সৰু ল'ৰা ছোৱালী আৰু তেনেকুৱা জীৱ জন্তুৰ প্ৰতি এনেও মৰমটো বেছিয়ে থাকে। তেওঁ মানে বিৰাট ভাল লাগিলে মুৰ্গীটো দেখি আৰু মুৰ্গীটো মানে ইমান হেনো মৰম লগাকৈ তেওঁলৈ চাইছে আৰু তাৰপিছত আম পাৰি তেওঁ যেতিয়া ঘৰলৈ আহিছে, মুৰ্গীটো লগে লগে ঘৰলৈ আহিছে। তাই ভাবিছে ইয়াক আৰু পুহিম আৰু মই, সেইবুলি তাই মানে বিৰাট ফূৰ্তি। তাৰপিছত আম লৈ আহোঁতে প্ৰায় মানে সাজ লাগিবৰ হৈছে আৰু তেতিয়া দীপিকাৰ আইতাক, মাক, দেউতাক এনেকৈ বাৰাণ্ডাতে আছে। তেতিয়া তাই আহি বাৰাণ্ডাতে তেওঁলোকৰ চোতালতে মানে দমকল এটা আছে, দমকলটোত হাত ভৰি ধুইছে। হাত ভৰি ধুই থাকোঁতে আইতাকক চিঞৰি চিঞৰি কৈ আছে, আজি ঢেৰ আম পালোঁ আৰু এটা বস্তু পালোঁ, সেই বস্তুটো আমাৰ ঘৰতে ৰাখিম। আইতাকে তেতিয়া সুধিছে দেখা দেখা আমবোৰ দেখা বুলি। তেওঁ মানে বাল্টিং এটা লৈ আহিছে আমবোৰ ল'বৰ কাৰণে আৰু আম লৈ থাকোঁতে তেতিয়া দীপিকাৰ বায়েকে কৈছে, মই মুৰ্গী পোৱালি এটা পালোঁ, সি আমাৰ ঘৰতে থাকিব দেই, আইতাক খেদি নিদিবা। আইতাকে ভাবিছে ক'ৰ মুৰ্গী পোৱালি আহিছে যাবগৈ। আইতাকে ক'লে ঠিক আছে দে, ৰাখিবি দে তই। তাৰপিছত মুৰ্গী পোৱালিটো দীপিকাৰ বায়েকৰ লগে লগে ঘূৰি ফুৰে। তেওঁ মানে নিজৰ ৰুমত পঢ়িবলৈ বহিলে, তেওঁৰ ৰুমতে বহি আছে, দীপিকাহঁতো আছে। মাজে মাজে বায়েকে মানে চাই থাকে। দীপিকাহঁতে ভাবিছে কি চাই আছে, বায়েকে নকয় কথাটো। মুৰ্গীটো বহি আছে বিচনাৰ তলত। তাৰপিছত ভাত খাবলৈ যাওঁতে ডাইনিং টেবুলৰ ওচৰত বহি আছে। তাৰপিছত মানে দীপিকাৰ বায়েকৰ বিৰাট ফূৰ্তি আৰু ৰাতি শুওঁতেও হেনো তেওঁ বিচনাৰ লগতে শুইছে মুৰ্গীটো। তাৰপিছত পিছদিনাখন স্কুললৈ গৈছে। স্কুললৈ যাওঁতে মুৰ্গীটো লগে লগে গৈছে। গৈ স্কুলত তাই মানে খিৰিকীখনৰ কাষতে বহে, যিটো ক্লাছৰুম আছে, ক্লাছৰুমৰ খিৰিকীৰ কাষতে বহে। খিৰিকী ইটো পাৰে মুৰ্গীটো তাইৰ কাৰণে ৰৈ আছে। তাই বিৰাট ফূৰ্তি আৰু মুৰ্গীটো একদম মানে তাইক বিৰাট ভাল পাইছে আৰু তাই লগে লগে ফুৰে। লগৰ কেইজনীকো কৈছে, লগৰ কেইজনীক দেখুৱাবলৈও বহুত চেষ্টা কৰিছে তাহাঁতে, কিন্তু মুৰ্গীটো মানে নাই দেখা মানে। তাৰপিছত তাই হৈছে গুচি গৈছে, দূৰত আছে কাৰণে চাগে তাহাঁতে ধৰিব পৰা নাই, তাই কিন্তু স্পষ্ট দেখি আছে। তাৰপিছত স্কুলৰ পৰা আহি ঘৰ পালেহি। ঘৰ পোৱাৰ লগে লগে মুৰ্গীটো তেওঁলোকৰ ঘৰৰ মানে সন্মুখৰ যিবোৰ মানে আছাম টাইপৰ ঘৰৰ নিচিনা ঘৰত আৰু ওপৰত পৰি আছে, মুধচত পৰি আছে। তেতিয়া আইতাকক মানে তাই আকৌ কৈছে, আইতা মুৰ্গীটো আছে খেদি নিদিবা দেই। আইতাকে তেতিয়া মানে কৈছে ক'ত কি মুৰ্গী কালিৰ পৰা মুৰ্গী কৈ আছোঁ, কোনা দেখাচোন ক'ত মুৰ্গীটো আছে। কৈছে এইটো দেখা নাই নেকি, মুধচত বহি আছে। আইতাকে চাইছে, আইতাকে দেখা নাই। তেতিয়া তাই মানে অলপ সন্দেহ হ'ল,
ক্লাছত লগৰ কেইজনীও দেখা নাই, এতিয়া আইতাকেও দেখা নাই। তাই লগালগ মাক দেউতাকক আৰু দীপিকাকো মাতি আনিলে আৰু কৈছে তহঁতে মুৰ্গীটো দেখিছ নাই, এইটো মুধচত যে আছে। তেতিয়া তোক কোনেও দেখা নাই মুৰ্গীটো। দীপিকা বায়েকৰ মানে তেতিয়া বিৰাট টেনশ্যন হ'ল, এইটো কি বস্তু তেওঁ অকলে দেখি আছে। সেইদিনাখন মানে আকৌ তেওঁ বিচনা, এতিয়া মুৰ্গীটোলৈ লাহে লাহে দীপিকাৰ বায়েকৰ ভয় লাগিবলৈ ল'লে। মুৰ্গীটো বিচনাৰ তলত পঢ়ি থাকোঁতে তেওঁ বিচনাৰ তলত আছে, তেওঁ বাৰে বাৰে জুপি জুপি চাই আছে। দীপিকাই তেতিয়া মানে ঠাট্টাৰ সুৰেৰে সুধিছে তই আকৌ মুৰ্গীটো দেখিছ নেকি? বায়েকে নাই কোৱা মানে তাইক হাঁহিব বুলি। তাৰপিছত তাই দেখি আছে যে মুৰ্গীটো আছে, ভাত খাওঁতেও ওচৰতে বহি আছে, ৰাতি শুওঁতেও বিচনাত। তাই মানে গোটেই ৰাতিটো শুব নোৱাৰিলে, ছটফটাই আছে, ভয় খাইছে। তাৰপিছত পিছদিনাখন ৰাতিপুৱা মুৰ্গীটো অদৃশ্য হৈ গ'ল। তাই তেতিয়া শান্তি পালে যে তাইৰ মনৰ কিবা এটা ভ্ৰম আছিলে চাগে, কিবা দেখিছিলে, এতিয়া নেদেখা হ'ল। তাৰপিছত স্কুললৈ গ'ল। স্কুলৰ পৰা উভতি আহোঁতে তাই মানে পিঠিখন বিৰাট গধুৰ লাগিছে। একটো বেগটো লৈ আহিছে, তাই ভাবিছে বেগৰ কাৰণে হৈছে। বেগটো থৈ হাত মুখ ধুই ভাত পানী খোৱাৰ পিছতো গোটেই সময়খিনি মানে তাই পিঠিখন একদম গধুৰ হৈ আছে, যেন মানে 10-12 কিলোৰ কিবা এটা ওজনৰ বস্তু এটা তাইৰ পিঠিত আছে। তাই ধৰিব পৰা নাই কি হয়। তাৰপিছত তাই মানে ৰুমত যিখন আইনা আছে, সেই আইনাখনত যেতিয়া তাই চকু পৰিলে, আবেলি সময়ত খোজকাঢ়িবলৈ অলপ ওলাই যাওঁ বুলি চুলিখিনি আঁচুৰিবলৈ যেতিয়া ল'লে, তেতিয়া দেখিছে এটা প্ৰকাণ্ড ক'লা মেকুৰী তাইৰ পিঠিৰ ওপৰত বহি আছে। আৰু তাই যিমান এচাৰিছে মেকুৰীটো নমা নাই। তাই মানে ভয়ত একদম হাহাকাৰ কৰি চিঞৰ বাখৰ কৰি আইতাকক মাতিছে, দেউতাকক মাতিছে, মাকক মাতিছে, এফালে আহকচোন, এফালে আহক, কি এইটো আঁতৰাই দিয়ে মোৰ গাৰ পৰা। আৰু আচৰিত ধৰণে তাইৰ বাহিৰে, দীপিকাৰ বায়েকৰ বাহিৰে কোনেও সেই মেকুৰীটো দেখা নাই। আৰু ছোৱালীজনী মানে একদম কোঙা হৈ গৈছে, মানে গধুৰ বস্তু এটা তেওঁৰ পিঠিত যেতিয়া উঠি আছে, নমাব পৰা নাই, কোনেও দেখা নাই। তাই কান্দি কান্দি ভাগৰি গৈছে। তেতিয়া মাকে ভাবিলে যে এইটো বৰ ডাঙৰ ঘটনা, কিবা এটা হৈছে তাইৰ লগত, কাৰণ ইমান মিছা কথা এজনী ছোৱালীয়ে ক'ব নোৱাৰে। যোৱা কিমান দিনৰ পৰা তেওঁ কৈ আছে, প্ৰথমে মুৰ্গীটো, এতিয়া এটা মেকুৰীৰ কথা ক'লে। গতিকে তেওঁ এজন চিনাকি বেজক মাতি আনিলে। বেজজনক মানে গোটেইখিনি কথা ক'লত, বেজজনেও দেখা নাই কিন্তু দেই। তেওঁ তেতিয়া কিবা অলপ জৰা ফুকা কৰিলে। তেওঁ লগতে তাইক ক'লে যে এটা কাম কৰিব লাগিব, সেই আম বাগানখনৰ পৰাই আচলতে বস্তুটো তাইৰ লগত লাগি আহিছে, গতিকে তালৈকে যাব লাগিব। আম বাগানখনলৈ গ'ল, বেজজন গ'ল, দীপিকাৰ বায়েক, মাক, দেউতাক, আইতাক গ'ল, দীপিকাক নিয়া নাই কিন্তু দেই। তেওঁলোক গ'ল। তাৰপিছতে বেজজনে কিবা কিবি অলপ জৰা ফুকা কৰিলে, আৰু তেতিয়া মানে দীপিকাৰ বায়েকক কৈছে তই এতিয়া মেকুৰীটো ধৰ, জোৰত ধৰি এচাৰি তোৰ মানে পিঠিৰ পৰা নমাই দে গছৰ তলত। আৰু তাই সঁচাকৈয়ে মানে এইবাৰ ধৰিব পাৰিলে বস্তুটো, আৰু এচাৰি নমাই দিলত মেকুৰীটো এচাৰি পৰি গ'ল গছজোপাৰ তলত। বেলেগ কোনেও দেখা নাই, অকল তাই দেখি আছে। তাৰপিছত বেজজনে ক'লে এতিয়া তই ভৰিৰে যিমান পাৰ জোৰত গোৰ মাৰ। তাই গোৰ মাৰিবলৈ লওঁতেই মেকুৰীটোৱে একদম টিকাই দৌৰ ল'লে আৰু অদৃশ্য হৈ গ'ল। তাইও তেতিয়াও আকৌ চিঞৰি উঠিছে, মানে নাই পলাই গ'ল, কি হ'ব এতিয়া। তেতিয়া বেজজনে ক'লে একো নহয়, সি তোৰ গাৰ পৰা গ'ল যেতিয়া নাহে আৰু। তেওঁ তাৰপিছত কিবা এটা তাবিজ দিলে বায়েকক পিন্ধিবৰ কাৰণে, আৰু তেতিয়াৰ পিছৰ পৰা বায়েকে আৰু কেতিয়াও সেইবোৰ অনুভৱ কৰা নাই। এতিয়াতো তেওঁ বিয়া বাৰু হৈ গ'ল, দীপিকাৰো বিয়া হ'ল, কিন্তু সেই ঘটনাটোৱে দীপিকাৰ বায়েকক বহু বছৰলৈ একদম যেন ছাপ্ৰেছ কৰি ৰাখিলে। তেওঁ যেন বহু বছৰলৈ কোঙা হৈ থাকিলে। পিঠিখন তেওঁ এনি টাইম গধুৰ লাগি থাকে, মনটো এনি টাইম বেয়া লাগি থাকে। চকু মুদিলেই যেন সেই মেকুৰীটো, সেই মুৰ্গীটো দেখা পাব, তেনেকুৱা অনুভৱ কৰে। কি আছিলে, কিয় আছিলে, কেলে আহিছিলে, কোনেও ধৰিব নোৱাৰিলে। কিন্তু কিবা এটা যে আছিলে সেইটো খাটাং। বৰ আচৰিত ধৰণৰ অভিজ্ঞতা এটা। আজিলৈকে মই এনেকুৱা অভিজ্ঞতা পঢ়া নাই। 2-এখন হলিউড আৰু বলিউড মুভি চাইছোঁ ইয়াৰ ওপৰত, পিঠিৰ ওপৰত মানে কিবা এটা উঠি থকা, কিন্তু এনেকৈ মানে জীৱ জন্তুৰ আকাৰত কাৰোবাৰ পিঠিৰ ওপৰত উঠি এনেকুৱা অসুবিধা দিয়া আজি প্ৰথম পঢ়িলোঁ। আপোনালোকে শুনি পিছে কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে, তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব। মোৰ কিতাপখন যিসকলে কিনিছে, যিসকলে পঢ়িছে, বৰ সুন্দৰ এক অভূতপূৰ্ব সঁহাৰি পাইছোঁ। সকলোকে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2-4জনে আকৌ কিতাপখন
কিনাৰ পিছত পঢ়িম কেনেকৈ অকণমান খেলিমেলি পাইছোঁ বুলি কৈছে তেওঁলোকৰ কাৰণে আজি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ গতিকে আপোনালোকে সেই ভিডিঅ'টো এবাৰ চাব তাত গোটেই মানে থাৰলি দেখুওৱা হৈছে যে rong.digitalত ই-বুক এখন কিনিলে তাক কেনেদৰে পঢ়িব পাৰি একেবাৰে সহজ উপায় গতিকে এবাৰ ভিডিঅ'টো চাব সকলোখিনি কথা গম পাব পিছে কিতাপখন পঢ়ি কেনেকুৱা পাইছে জনাবৰ কাৰণে তাত ফিডবেক এটা দিবলৈ নাপাহৰিব আজিৰ এই অভিজ্ঞতা ইয়াতে সামৰিলোঁ কাইলৈ নিশা এক নতুন ঘটনালৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি